বন্ধুসকল নমস্কাৰ। আজি মই মোবাইলটো চাই থাকোঁতে হঠাৎ এটা নিউজ পালোঁ আৰু এই নিউজটো হ'ল জানুৱাৰী 17 তাৰিখ 2026 চনৰে। আৰু এই নিউজটোত লিখা আছে যে যিগৰাকী মহিলাক নগ্নভাৱে মণিপুৰত ঘূৰোৱা হৈছিল, তাইক গেংৰেপ কৰা হৈছিল, তাইৰ হঠাতে মৃত্যু হয়। আৰু মই এই নিউজটোৰ গোটেই ডিটেইলছখিনি চাব ওলাইছিলোঁ, কিন্তু হঠাতে তাতে এটা মোৰ এডছ তাৰ মানে মোৰ চকুত পৰিল। আৰু এডটোত আছে যে আমাৰ স্বদেশী যিবোৰ বস্তু সেইবোৰ ব্যৱহাৰ কৰিব লাগে বুলি নৰেন্দ্ৰ মোদীয়ে এটা বেনাৰৰ এডছ দিছে। তাতে আপোনালোকে স্ক্ৰীণত চাইছে চাগে। নিজে পিন্ধে জাপানৰ ঘড়ী, মাৰ্চেডিছ কাৰ ব্যৱহাৰ কৰে আৰু আমাক বুৰ্বক বনাই আমাক কয় আমি দেশী বস্তু মানে ব্যৱহাৰ কৰিবলৈ। চাওক, মানে আমি আগতে পঢ়িছিলোঁ যে উপদেশতকৈ আৰ্হি ভাল বুলি। আপুনি উপদেশ দিছে ঠিকেই, কিন্তু এইটো আপুনিও ব্যৱহাৰ কৰিব লাগিব না। আপুনি যদি তাৰ ওলোটাটো ব্যৱহাৰ কৰে আৰু আমাক বেলেগ উপদেশ দিয়ে, এইটো কেনেকুৱা কথা। আৰু এই এডছটোৰ লগত আৰু এটা কথা আপোনালোকক ক'বলৈ খুজিছোঁ, এখেতসকলক সময় নহ'ল যে এবাৰ সেই মহিলাগৰাকীৰ ওচৰত গৈ কথা পাতিবলৈ বা সেই মহিলাগৰাকীক সান্ত্বনা দিবলৈ বা তেখেতক জাষ্টিছ দিবলৈ এখেতসকলৰ টাইম নাই। কিন্তু এই নিউজটোৰ তলতহে তেখেতসকলৰ এটা এডভাৰটাইজ আহি ওলাইছে, যিটো গুগলে দিয়ে ঠিক আছে, কিন্তু সেনেকুৱা নিউজৰ তলত দিছে যিটো নিউজ শুনি মোৰ নিজৰ বেয়াও লাগিছে। আৰু কি ক'ম এওঁলোকৰ ওপৰত, মানে ক'বলৈ আৰু একো নাই। ইমান যে নিৰ্লজ্জ মই কেতিয়াও দেখা নাই। আপোনালোকৰ মতামত কি, এয়া কমেণ্ট বক্সত জনাব।